এতিয়া বশিষ্ঠপুৰত আছোঁ আৰু চাওক কলেজৰ সন্মুখতে আছোঁ। এই চাওক বৰষুণৰ বতৰ পূৰা পানী দি আছে আৰু আপোনাক বেলতলাৰ কণ্ডিশ্যন দেখুৱাই আছোঁ ৰ'ব। মানে কলেজৰ কণ্ডিশ্যন আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চব বাছ ৰখি আছে আৰু এই চাওক পানী, এই বানপানীৰ অৱস্থা চাওক। এইখিনিত বহুত পইচা খৰচা কৰিছিলে আজি 1 বছৰ আগতে, আৰু কিন্তু এতিয়া কণ্ডিশ্যন কেনেকুৱা হৈ আছে আপোনালোকে চাব। মই দেখাই আছোঁ ৰ'ব আপোনালোকক। আৰু এতিয়া এই চাওক গাড়ী ডুবি আছে, এইবিলাক গাড়ী পূৰা ৰাস্তা পূৰা বন্ধ, ৰাস্তাটো পাৰ হ'বই ভয় লাগি আছে। ৰাস্তাটো পাৰ হ'বই ভয় লাগি আছে। আৰু দেখাই আছোঁ আপোনালোকক ৰাস্তাৰ কণ্ডিশ্যন কি হৈ আছে। ৰাস্তাৰ কণ্ডিশ্যন আৰু অৱস্থা বেয়া একদম। চাওক বন্ধুসকল কণ্ডিশ্যন ইয়াৰ পৰা লছ কোনো হ'ব পৰা নাই। এই চব পানী পূৰা বানপানী হৈ গৈছে। এইটো ট্ৰেন্সফৰ্মাৰ ইয়াতে ডুবি আছে, ঠিক নাই কি হৈ আছে। চাওক আমি এতিয়া আছোঁ ৱাইল্ডলাইফৰ সন্মুখত। বন্ধুসকল এই হৈছে আমাৰ গুৱাহাটীৰ উন্নতি, আৰু এনেকুৱা পৰিস্থিতিত চৰকাৰে কি কৰা উচিত তাকে চাওক। এই চাওক পানী চাওক, আৰু এইটো ট্ৰেন্সফৰ্মাৰ পূৰা পানীত গৈ আছে তাৰবিলাক। এই চাওক গাড়ী পূৰা ডুব যাই আছে। চাওক গাড়ী পূৰা ডুব যাই আছে। বন্ধুসকল 1 ঘণ্টা বৰষুণ দিয়াই নাই, আৰু এতিয়া ৱাইল্ডলাইফৰ অৱস্থা কেনেকুৱা চাওক। এই পূৰা ডুবি পূৰা ভয়ংকৰ পৰিস্থিতি হৈ আছে। চাওক এইখিনিত কিমান পইচা খৰচ কৰিল তথাপি কামেই নাই কোনো। গুৱাহাটী চিটি চাওক, এই গুৱাহাটী চিটি মহানগৰী। চব পানী, চব পানী, পানী অৱস্থা। চব অৱস্থা, ৰিক্সা ডুবি আছে। বন্ধুসকল এতিয়া থিয় দি আছোঁ বশিষ্ঠপুৰ বাইলেন নাম্বাৰ 1ত, আৰু চাওক এই চাওক ৰিক্সা পূৰা ডুবি আছে, আৰু এইটো হৈছে ৰাস্তাটো। চাওক পূৰা ডুবি অৱস্থা বেয়া হৈ গৈছে পূৰা একদম। দিছপুৰৰ ওচৰতে লাগি থকা এইটো এৰিয়া। চাওক পানী চাওক, ভয়ংকৰ মানে একদম। চাওক গাড়ীৰ ভিতৰতে পানী, এইফালে গাড়ীৰ ভিতৰতে পানী পূৰা একদম অৱস্থা বেয়া। মই কেনেকৈ যাম ইফালে, মই এতিয়া পানী সোমাই গৈছে পূৰা একদম। দোকান খুলো বুলি যোগাৰ কৰিছিলোঁ আজি, কিন্তু আজি বৰবাদ, চব পইচাবিলাক বৰবাদ। চাওক দাদা আপোনাৰ কি পূৰা বৰবাদ, চেছ, আধা মাল চেছ, দাদাৰ আধা মাল চেছ। এইখন হৈছে দাদাৰ দোকান, এতিয়া পূৰা বন্ধ কৰি দিলে। চাওক প্ৰকাণ্ড ছাতি এটা লৈ আহিছে। অৱস্থা বেয়া একদম পূৰা একদম, গম পানে। আৰু বন্ধুসকল এইটো হৈছে BSNL অফিচ চৰকাৰী, আৰু এই চৰকাৰী অফিচটোৰ সন্মুখতে এনেকুৱা পানীৰ অৱস্থা চাওক, আৰু ভয় লাগি আছে। মই খোজকাঢ়ি আহি আছোঁ, যদি পথ কৰি যদি সোমাই যাওঁ। চাওক এইটো হৈছে BSNL অফিচ, আৰু BSNL অফিচৰ ভিতৰত ইমান পানী। চাওক বন্ধুসকল এইটো হৈছে BSNL অফিচ। চাওক BSNL অফিচৰ ভিতৰত চাওক কিমান পানী।
চাওক বন্ধুসকল অৱস্থা কেনেকুৱা এইটো হৈছে BSNLৰ কোৱাৰ্টাৰ চব BSNLৰ কোৱাৰ্টাৰৰ ভিতৰতো পানী চব গাড়ী ডুবি আছে বন্ধুসকল গাড়ীবিলাক চব ডুবি আছে মোৰ পিছফালে আপোনালোকে দেখি আছে এখন মাৰুতি চুইফ্ট এখন ডুবি আছে পুৰা একদম আৰু পিছফালে এখন আহি আছে চব তো মাইকী এজনীক লৈ আহি আছে চাওক গাড়ীখন আগবাঢ়া নাই পুৰা একদম পাৱাৰ দি আছে কিন্তু গাড়ীখন আগবাঢ়া নাই চাওক পুৰা শব্দ পাই আছে আপোনালোকে এই চাওক এইবিলাক মানুহ চব চাওক বন্ধ কৰোঁ আপোনালোকে দেখি আছে বাছকেইখন এইবিলাক কমপ্লিট পুৰা বন্ধ কৰি দিয়ে ৰাস্তাটো কাৰণ পুৰা পানী আছে বাছ নচলে ইয়াতে মানে চলিলে অকস্মাত যদি বন্ধ হৈ যায় দিগদাৰ হ'ব তো বন্ধুসকল এইখিনিয়ে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কাৰণ আজি মোৰো মন চন বেয়া কাৰণ দোকানৰ কাৰণে পুৰা যোগাৰ কৰি আছিলোঁ আৰু মাংস চাংস চব যোগাৰ কৰিলোঁ দোকান খুলিবলৈ গধূলি কিন্তু আজি এতিয়া অৱস্থা বেয়া হৈ গ'ল কাৰণ বৰষুণ দি আছে ক'ত দোকান খুলিব পাৰিম আৰু চাওক এই চাওক মানুহবিলাকৰ অৱস্থা এই হৈছে উন্নয়ন এই হৈছে অসমৰ উন্নয়ন গুৱাহাটীৰ উন্নয়ন চাওক মেইন দিছপুৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ আধা কিলোমিটাৰ দূৰত এইটো BSNL অফিচ আছে চাওক লেফ্ট চাইডে আপোনালোকে দেখি আছে আমি BSNL অফিচৰ সন্মুখতে আছোঁ এতিয়া আৰু ইয়াত পানীৰ অৱস্থা চাওক কেনেকৈ হ'ব এনেকৈ হ'লে BSNL অফিচৰ সন্মুখতে এনেকুৱা পৰিস্থিতি হৈ আছে বন্ধুসকল কি ক'ব এতিয়া এনেকুৱা পৰিস্থিতিত মানে গুৱাহাটীত ঘিনা লাগি যায় পুৰা চাওক আৰু এইবিলাক যে পানী যে দেখিছে এইবিলাক কোনো ভাল পানী নহয়তো পুৰা ড্ৰেইনৰ পানী একদম পুৰা একদম লেতেৰা পানী একদম এইটো হৈছে BSNLৰ কোৱাৰ্টাৰ চাওক বন্ধুসকল 1 ঘণ্টা বৰষুণ দিয়াই নাই 1 ঘণ্টা বৰষুণ নেদোতে যদি এনেকুৱা পৰিস্থিতি হয় আৰু যদি 4-5 ঘণ্টা কণ্টিনিউ বৰষুণ দিব লাগে কি কণ্ডিশ্যন হ'ব ভাবি চাওক নাই চাওক এইটো পানী সিঁচি আছে আৰু মানুহ চাওক তামাম মানুহ এতিয়ালৈকে পানী সিঁচা শেষ হৈ হোৱা নাই আৰু চাওক পানী চাওক এই চাওক পানী পুৰা আৰু 4-5 ঘণ্টা ধৰি কিনে মানুহবিলাকে ইয়াতে জমা খাই আছে আৰু জোৰতৰ পৰা পুৰা লাইন ট্ৰেফিক জামৰ চাওক এইবিলাক গাড়ী পুৰা লাইন পাতি আছে বন্ধুসকল এইটোৱে আছিল কৃত্ৰিম বানপানীৰ ওপৰত বনোৱা ভিডিঅ' ভিডিঅ'টো চাই কিনে যদি ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম কাৰণে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বাই বাই